নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মই ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিএছএফৰ ফালৰ পৰা বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা কিছুমান পোষ্ট আহিছে য'ত নেকি আপোনালোকে 10th আৰু 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব কোনে কোনে এপ্লাই কৰিব পাৰিব কিমান বয়স লাগিব এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে ফুল ডিটেইলি ভিডিঅ'টো আলোচনা কৰিম যেহেতু 4খনকৈ নটিফিকেশ্যন আহিছে অকমান ভিডিঅ'টো দীঘলীয়া হ'ব ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলে এটা নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ প্ৰথম পোষ্টটো চাই লওঁ আমি মেইন টপিক কিটা থাম ইয়াৰ গোটেইকেইটা পোষ্টৰ এপ্লাই ষ্টাৰ্ট হৈছে মই কৈ দিলোঁ প্ৰথমতে কৈ লৈছোঁ 18 মে'ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু আপোনাৰ লাষ্ট ডেট হৈ গ'ল 30 দিনলৈকে 18 মে'ৰ পৰা আপোনালোকে 30 দিনৰ হিচাপ কৰি ল'ব কিমান দিনৰ 30 দিনলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু এপ্লাই অনলাইন মাধ্যমত কৰিব লাগিব কোনো অফলাইনত নহয় আপোনাৰ recruitment.bsf.gov.in অফিচিয়েল ৱেবছাইটত গৈ নিজৰ মোবাইল ফোন নাইবা লেপটপ কম্পিউটাৰ আছে যদি তাত এপ্লাইটো কৰি ল'ব আৰু যদি নিজে নোৱাৰে তেন্তে কম্পিউটাৰ দোকানত গৈ কৰি ল'ব আহক এতিয়া আমি পোষ্টখিনিৰ বিষয়ে মেইন যিখিনি টপিক তাৰ বিষয়ে চাই লওঁ প্ৰথম পোষ্টটো হৈছে SI ভেকচিন মেকানিক ইয়াৰ আনৰিজাৰ্ভত দুটাই পোষ্ট আছে আৰু OBCত এটা পোষ্ট আছে টোটেল তিনিটা পোষ্ট আছে ইয়াৰ পে স্কেলটো হ'ব 35,400 পৰা আৰু 1,12,400 টকা পোষ্ট হ'ব গ্ৰুপ বি পোষ্ট হয় আৰু গ্ৰুপ চি পোষ্ট কেইটা চাই লওঁ কনষ্টেবল OTRP তাত SCতে এটা পোষ্ট আছে কনষ্টেবল SKT তাতো OBCত এটা পোষ্ট আছে কনষ্টেবল ফিটাৰ তাত তিনিটা পোষ্ট আছে আনৰিজাৰ্ভত আৰু OBC এটা পোষ্ট আছে তাৰপিছত কনষ্টেবল কাৰ্পেণ্টাৰ তাতো এই টোটেল পোষ্টখিনি মই কৈ নাথাকোঁ এই নটিফিকেশ্যন কেইখন আপোনালোকৰ ডেছক্ৰিপশ্যনত দি থ'ম তাত চাই ল'ব ইয়াত দৰমহাটো চাই লওক ক'ত কিমানটা পোষ্ট আছে আপোনালোকে নিজে চাই ল'ব ইয়াত কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব দৰমহাটো দিব আপোনালোকক 21,700 পৰা বেছিক চেলাৰীটো আৰু 69,100লৈকে আপোনালোকৰ পে স্কেলটো হ'ব কনষ্টেবল পোষ্টখিনিৰ কাৰণে আৰু আপোনালোকৰ আদাৰ এলাউন্সখিনি লগত থাকিব মই কৈছোঁ লাষ্ট 30 দিনলৈকে আপোনালোকে এপ্লাই কৰিব 18 মে'ৰ পৰা এপ্লাই যিহেতু ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো হ'ল recruit.bsf.gov.in অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব নেশ্যনেলি ইণ্ডিয়াৰ সকলো ইণ্ডিয়া হ'ব লাগিব আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে চাই লওক SI ভেকচিন মেকানিকটোৰ কাৰণে আপোনালোকৰ 3 ইয়াৰ ডিপ্ল'মা থাকিব লাগিব অটোমোবাইল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম ইনষ্টিটিউট ৰিকগনাইজড বাই গভৰ্ণমেণ্ট মানে আপুনি গ্ৰুপ বি যিটো SI মেকানিক ভেকচিনেল মেকানিকৰ পোষ্টটো আপোনালোকে 3 ইয়াৰ অটোমোবাইলত আপোনালোকে ইঞ্জিনিয়াৰিং কৰা হ'লেও তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু গ্ৰুপ চি পোষ্ট কনষ্টেবল টেকনিকেলখিনি মেট্ৰিক পাছ কৰিব লাগিব আৰু লগতে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট চাৰ্টিফিকেট ইন ৰেছপেক্টিভ ট্ৰেড অৰ 3 ইয়াৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ৰেছপেক্টিভ ট্ৰেড মানে যিটো পোষ্টত যিটো ট্ৰেডত আপোনালোকে এপ্লাই কৰিব তাৰ আপোনালোকৰ মানে 1 বছৰ আপোনাৰ 3 বছৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব সেই ট্ৰেডটোত আৰু তাৰ উপৰিও আপোনালোকৰ ট্ৰেইনিং চাৰ্টিফিকেট থাকিবলৈ মানে এইটো সেই যিটো পোষ্টত এপ্লাই কৰি ধৰিলে SKTত এপ্লাই কৰিলে SKTৰ ওপৰত আপোনালোকৰ ট্ৰেইনিং ইনষ্টিটিউটৰ চাৰ্টিফিকেট থাকিব লাগিব চৰকাৰী আণ্ডাৰত তাৰপিছত আপোনালোকৰ বয়সখিনি চাই লওক মিনিমাম 18ৰ পৰা আপোনালোকে কনষ্টেবলখিনি 25 বছৰলৈকে 18ৰ পৰা 25লৈকে জেনেৰেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব বাকী পোষ্টখিনি 18ৰ পৰা 30 আৰু লগতে SC ST 5 বছৰ OBC 3 বছৰ এজ লিমিটেশ্যন পাব প্ৰথমতে আপোনাৰ হাইটটো লাগিব ল'ৰাৰ কাৰণে হাইট লাগিব আমাৰ অসমৰ 165 চেণ্টিমিটাৰ অল ইণ্ডিয়া বুলি দিছে কিন্তু আমাৰ অসমৰ 162 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু চেষ্টটো নৰ্মেল 75 চেণ্টিমিটাৰ হ'ব লাগে আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব তাৰপিছত ৱেইটটো আপোনালোকৰ হাইট আৰু ৱেইটৰ লগত মিনিমাম হেৰি থাকিলে ইয়াত স্পষ্টকৈ দিছে আছাম ইয়াত আপোনালোকৰ নটিফিকেশ্যন ভালদৰে চাই 162.5 চেণ্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব আৰু ছোৱালী হ'লে 150 চেণ্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব হাইটটো তাৰপিছত 2 নম্বৰ নটিফিকেশ্যনখন লৈছোঁ আপোনালোকে 2 নম্বৰ নটিফিকেশ্যনৰ পোষ্ট কেইটা আছে SI ষ্টাফ নাৰ্ছ আছে আপোনালোকৰ ক'ত কিমানটা পোষ্ট আছে টোটেল 14টা আছে আপোনালোকে নিজে গৈ চাই ল'ব তাৰপৰা SI লেবৰেটৰী টেকনিচিয়ান তাৰপৰা ASI ফিজিঅ'থেৰাপিষ্টৰ আছে টোটেল 85টা পোষ্ট আছে ইয়াত অলপ সৰহকৈ পোষ্ট আছে আপোনালোকে কোৱালিফিকেশ্যনটো কিমান লাগিব এইটো চাই লওক গোটেইখিনি কৈ থাকিলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো ৰাখিছে 10+2 মানে 12 পাছ কৰা হ'লে হৈ যাব SI ষ্টাফ নাৰ্ছৰ কাৰণে আৰু ডিপ্ল'মা থাকিব লাগিব জেনেৰেল নাৰ্ছিং প্ৰগ্ৰেম মানে নাৰ্ছিঙৰ কৰা আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব তাৰপৰা ASI লেবৰেটৰী টেকনিচিয়ান ঠিক একেই 10+2 হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব ডিপ্ল'মা মেডিকেল লেবৰেটৰী টেকনিচিয়ান ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট দ্য চেণ্ট্ৰেল ষ্টেট মানে চেণ্ট্ৰেল বা ষ্টেট বৰ্ডো
আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰপৰা ASI ফিজিঅ'থেৰাপিষ্টটো 10+2 ছায়েন্স ইকুইভেলেণ্ট, মানে ছায়েন্সত পাছ কৰা হ'ব লাগিব। তাৰ উপৰিও ডিগ্ৰী ডিপ্ল'মা থাকিব লাগিব ফিজিঅ'থেৰাপিষ্টত মিনিমাম 1 বছৰ হ'লেও হৈ যাব। আপোনালোকৰ গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনালোকে কৰা চাৰ্টিফিকেট থাকিব লাগিব। তাৰপৰা SI বয়সখিনি চাই লওক। SI ষ্টাফ নাৰ্ছৰ কাৰণে 21 পৰা 30 বছৰ জেনেৰেল। তাৰপৰা ASI লেবৰেটৰী টেকনিচিয়ানৰ 18 পৰা 25, ASI ফিজিঅ'থেৰাপিষ্টৰ কাৰণে 20 পৰা 27। তাৰ লগত SC ST 5 বছৰ, OBC 3 বছৰ প্লাছ কৰি দিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপৰা ইয়াত আপোনালোকে আৰু কি কৈছে চাই লওঁ আহক। ইয়াতো হাইট চেষ্টটো লাগিব আপোনালোকৰ। হাইটটো ফিজিকেল ষ্টেণ্ডাৰ্ডত আপোনালোকৰ 165 চেণ্টিমিটাৰ ৰাখিছে অল ইণ্ডিয়া কাৰণে। আমাৰ অসমৰ 162 চেণ্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব। আৰু ফেমিলিক হ'লে 150 চেণ্টিমিটাৰ ৰাখিছে। আমাৰ 48 চেণ্টিমিটাৰ হ'লে ফেমিল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। আৰু চেষ্টটো নৰ্মেল 81 হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। মই গোটেইখিনি কৈ নাথাকোঁ, আপোনালোক হাইট চেষ্টকেইটা কথা ক'লোৱে। তাৰপিছত আপোনালোকে নিজে নটিফিকেশ্যনটো ভালদৰে পঢ়ি চাই ল'ব। তাৰপিছত আনখন নটিফিকেশ্যন লৈছোঁ। এইটোত এটাই পোষ্ট আছে, এটা বিভাগৰ পোষ্ট লাইব্ৰেৰিয়ান ইনস্পেক্টৰ। আপোনালোক টোটেল পোষ্ট আনৰিজাৰ্ভত ৰাখিছে 2টাই পোষ্ট আছে। SC ST সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত দৰমহাটো ৰাখিছে আপোনালোকৰ 44,900 পৰা 1,42,400 টকা দৰমহাটো ৰাখিছে। আৰু লাষ্ট 30 দিনলৈকে এপ্লাই কৰিব পাৰিব। গোটেইখিনি একেই। আপোনাৰ এলিজিবিলিটি কণ্ডিশ্যনটো চাই লওক। এজ লিমিটটো আপোনাৰ আপ টু 30 ইয়াৰ্ছ, মানে 18 পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC ST হ'লে 5 বছৰ, OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। ফিজিকেলটো ইয়াত কিন্তু অলপ বেছি ৰাখিছে। আমাৰ অসমৰ কাৰণে আপোনাৰ ইয়াত অল ইণ্ডিয়াৰ কাৰণে যিহেতু 167.5 চেণ্টিমিটাৰ ৰাখিছে, কিন্তু অসমৰ কাৰণে 165 চেণ্টিমিটাৰ হাইটটো থাকিব লাগিব। আৰু ছোৱালী হ'লে 157 চেণ্টিমিটাৰ অল ইণ্ডিয়াৰ কাৰণে ৰাখিছে। আৰু অসমৰ হ'লে আপোনালোকৰ 155 চেণ্টিমিটাৰ হাইট হ'লেও হৈ যাব। আৰু 81 চেণ্টিমিটাৰ নৰ্মেল চেষ্ট থাকিব লাগিব। এইটো যিহেতু অলপ কোৱালিফিকেশ্যনটো বেছিয়ে লাগে। আপোনালোকৰ দেখিছে ইনস্পেক্টৰ পোষ্ট হয়, লাইব্ৰেৰিয়ানে, সেইবাবে এইটো বিষয়ে কৈ নাথাকোঁ সিমান এটা। আপোনালোক যদি যোগ্য হয় তলত ডেছক্ৰিপশ্যন নটিফিকেশ্যন গোটেইকেইখন দি থ'ম, ভালদৰে এবাৰ পঢ়ি চাই চিতি এপ্লাই কৰিব। তাৰপিছত চাওঁ আহক আনখন নটিফিকেশ্যন কি কৈছে, কি পোষ্ট আহিছে। আনখন নটিফিকেশ্যন ল'লোঁ। আপোনালোক ইয়াত আহিছে হেড কনষ্টেবল ভেটেনেৰী পোষ্ট আছে আৰু কনষ্টেবল কেনেলমেনৰ পোষ্ট আছে। আনৰিজাৰ্ভত আছে হেড কনষ্টেবল ভেটেনেৰী 2টা, OBC EWC এটা, OBC এটা, টোটেল 4টা পোষ্ট আছে। আৰু কনষ্টেবল কেনেলমেনত আছে আনৰিজাৰ্ভতে 2টা পোষ্ট আছে। আপোনালোক পে স্কেলটো চাই লওক। ভেটেনেৰী কনষ্টেবল হেড কনষ্টেবলটোত 25,500 পৰা 81,100 টকা পে স্কেলটো হ'ব। কনষ্টেবল কেনেলমেনটোত আপোনালোকৰ 2টাই পোষ্ট আছে। আনৰিজাৰ্ভত 21,700 পৰা 69,100 আপোনালোকৰ পে স্কেলটো ৰাখিছে। আৰু আপোনালোকে যদি SC ST পোষ্ট নাইও তেন্তে আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, যিহেতু আনৰিজাৰ্ভত পোষ্ট থাকিলে SC ST OBC EWS সকলোকে ল'ৰা ছোৱালীয়ে ফাইট কৰি মানে তাতে এক্সামত আপোনালোক কম্পিটিশ্যন কৰি সেইটো চাকৰিটো ল'ব পাৰিব। তাৰপৰা হেড কনষ্টেবল ভেটেনেৰীৰ কাৰণে এজটো ৰাখিছে 18 পৰা 25 বছৰ। কনষ্টেবল কেনেলমেনৰ কাৰণে 18 পৰা 25 বছৰে ৰাখিছে। আৰু SC ST 5 বছৰ, OBC আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। যদি আপোনালোকৰ আনৰিজাৰ্ভত এপ্লাই কৰে তেন্তে আপোনালোকৰ কেতিয়াও এজ ৰিলেক্সেশ্যনটো নাপাব। তাৰপিছত ইয়াতো হাইট চেষ্টৰ কথা আছে। হাইটখিনি চাই লওঁ আহক। অল ইণ্ডিয়াৰ কাৰণে 165 চেণ্টিমিটাৰ ল'ৰা হ'লে লাগে, ছোৱালী হ'লে 150 লাগে। আমাৰ অসমৰ কাৰণে 162.5 চেণ্টিমিটাৰ হ'লে হৈ যাব। আৰু ছোৱালী হ'লে 150 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব। তাৰপৰা ইয়াত চেষ্টটো অলপ কম লাগে, 76 চেণ্টিমিটাৰ নৰ্মেল আৰু 81 5 চেণ্টিমিটাৰ মানে আপোনালোকে ফুলাব লাগিব। আৰু ৱেইটটো হাইট ৱেইটৰ লগত আপোনালোকৰ একুৱেট থাকিব লাগিব, মিলি থাকিব লাগিব, তেতিয়া কোৱালিফাই হ'ব। মানে গোটেইকেইটা কথা বিচাৰি দীঘলীয়াকৈ কৈ নাথাকোঁ। আপোনালোকৰ যিহেতু যোগ্য হয় এই পোষ্টখিনিৰ কাৰণে আপোনালোকে 10-12 পাছ কৰিব লাগিব। তাৰ উপৰিও আপোনালোকৰ যিটো ট্ৰেডত এপ্লাই কৰিব, যিটো বিভাগত এপ্লাই কৰিব তাৰ বিষয়ত আপোনালোকৰ এক্সট্ৰা চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। প্ৰথমতে যিহেতু ৰিটেন এক্সামে অনুষ্ঠিত হ'ব, আপোনালোকৰ ৰিটেন এক্সাম কমপ্লিট হোৱাৰ পিছতে আপোনালোকৰ ফিজিকেল টেষ্টটো দিবলৈ পাব। ফিজিকেল হাইট চেষ্ট থাকিব লাগিব। গোটেই নটিফিকেশ্যনখন মই তলত ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে ভালদৰে ডাউনলোড কৰি পঢ়ি যদি এনেধৰণৰ কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে এপ্লাই কৰিব। আৰু মেইন পইণ্টকেইটা কৈ দিলোঁ। আপোনালোক গোটেইকেইখন মই গোটেইকেইটাতে ৰানিং হ'ব। আপোনালোকৰ তলৰ ডেছক্ৰিপশ্যনত মোৰ নটিফিকেশ্যনখন দি থৈছোঁ। আপোনালোকে ৰানিং কোনটো পোষ্টত কিমান কৰিব লাগিব ভালদৰে চাই চিতি ল'ব। আপোনালোকে প্ৰথম এক্সামটো মেইন এক্সাম কোৱালিফাই হোৱাৰ পিছতে আপোনালোকে ফিজিকেল টেষ্ট দিবলৈ পাব, মেডিকেল টেষ্ট দিবলৈ পাব। আৰু যদি ফিজিকেল মেডিকেল ট্ৰেড টেষ্ট কমপ্লিট কৰাৰ পিছত আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু SC ST আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব এপ্লাই কৰোঁতে। যদি জেনেৰেল আৰু OBC কেণ্ডিডেট হয় 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST আপোনালোকৰ আৰু ফিমেল কেণ্ডিডেট যদি হয় তেতিয়া কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে।
তেতিয়া আপোনালোকে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানেই। আপোনালোক যদি এইটো এনেধৰণৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেন্তে এপ্লাই কৰিব, আৰু যদি নিমিলেও তেন্তে আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ যিমানখিনি আছে আপোনালোকৰ পৰিয়ালৰ সদস্য সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বা ডিফেন্সৰ প্ৰতি ইণ্টাৰেষ্টেড যিমানখিনি ব্যক্তি আছে সকলোকে শ্বেয়াৰ কৰি দিব। তেওঁলোকৰ যদি এনেধৰণৰ কোৱালিফিকেশ্যন মিলে তেন্তে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো যদি অলপ হ'লেও ইনফৰ্মেশ্যনটো পাই ভাল লাগিলে লাইক কৰি দিব, আৰু আপোনালোকৰ আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হোৱাৰ প্ৰতি কথা কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ। আৰু তলৰ ডেছক্ৰিপশ্যনত গোটেইকেইটা ন'টিফিকেশ্যন দি ল'ম, ভালদৰে আপোনালোকে এবাৰ পঢ়ি চাই চিতি ল'ব। ধন্যবাদ।